আইন শৃংখলাৰ চৰম অৱনতি দেখিবলৈ পোৱা গৈছিল গুৱাহাটী মহানগৰীত কিন্তু শেহতীয়াকৈ আন এক জঘন্য হত্যাকাণ্ডই কিন্তু ইতিমধ্যে কপাই গৈছে আৰক্ষীৰ শীৰ্ষ মহল বুলি এই মুহূৰ্তত মই ক'ব লাগিব বহিৰাজ্যৰ একাংশ ডকাইত তথা চুৰৰ টাৰ্গেট হৈ পৰিছে এই মুহূৰ্তত মহানগৰীৰ খিলঞ্জীয়া জনসাধাৰণ যিহেতু এই মুহূৰ্তত মই উপস্থিত আছোঁ পাণ্ডুৰ আনন্দনগৰৰ বাইলেণ্ড 3 এই হাউচ নম্বৰ 5ত আৰু এই হাউচ নম্বৰ 5টোতে ইতিমধ্যে 48 ঘণ্টা পূৰ্বে এক লোমহৰ্ষক ডকাইতি কাণ্ড তথা চুৰি কাণ্ড সংঘটিত হৈছিল আৰু এই বাসগৃহটোতে সুদূৰ বম্বেৰ পৰা এগৰাকী মহাৰাষ্ট্ৰৰ এগৰাকী ডকাইত তথা সক্ৰিয় চুৰ আহি এই বাসগৃহটোত উপস্থিত হৈছিল আৰু তেখেতে ইমানেই মৰসাহ কৰিছিল যে এই মুহূৰ্তত মই NB নিউজৰ দৰ্শকক এক্সক্লুচিভকৈ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেখেতে এনেধৰণে প্ৰথম মহলালৈ উঠি আহি তেওঁলোকে এক প্ৰকাৰ লুটপাটৰ এক ঘটনা সংঘটিত কৰিছিল আৰু এই মুহূৰ্তত মই সবিশেষ আমাৰ দৰ্শকসকলৰ বাবে লৈ যাবৰ বাবে চেষ্টা কৰিছোঁ ইয়াৰে যিসকল লোক আছে তেওঁলোক বৰ্তমান ভয়ত শংকিত হৈ পৰিবলগীয়া হৈছে আচলতে কেনেধৰণে সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল ইতিমধ্যে আৰক্ষীৰ জালত ৰাজ খান নামৰ এটা দুৰ্দৰ্শ ডকাইত তথা চুৰ ইতিমধ্যে ধৰা পৰিছে কিন্তু তেওঁৰ লগত আন একাংশ গেং মেম্বাৰ সক্ৰিয় গেং মেম্বাৰ জড়িত হৈ থকাৰ ইতিমধ্যে আৰক্ষীয়ে সন্দেহ কৰিছে এগৰাকী স্থানীয় মহিলা আছে এই বিল্ডিংটোতে তেখেতে বসবাস কৰে বাইলেণ্ড 3 হাউচ নম্বৰ 5ত মই তেখেতৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম বাইদেউ কি হৈছিলে ঘটনাটো এটা অতি লোমহৰ্ষক ঘটনা বুলি ক'ব লাগিব দ্বিতীয় মহলালৈ উঠি আহি দৰ্জা ভাঙি আপোনালোকৰ লুটপাট কৰি তেখেত পলাই যাবলৈ সক্ষম হৈছে কিন্তু আৰক্ষীৰ জালত এতিয়ালৈকে এজন পৰিছে বাকীসকলক এতিয়া বিচাৰি আৰক্ষী অভিযান অব্যাহত ৰাখিছে কি হৈছিলে এই দিনটো মানে মইতো বহুত টাইম ধৰি ভিতৰত আৱাজ পাই আছোঁ তাৰপিছত মই যেতিয়া আহিছোঁ যেতিয়া কলিং বেলখন মাৰিলোঁ মই চাইলোঁ যে কোনো ওলোৱা নাই তাৰপিছত মই ভিতৰত সোমাইছোঁ সোমাৰ পিছত তাই ওলাই আহি পেলাই মোক কৈছে যে কাক লাগে মই কৈছোঁ কাক লাগে মানে আপোনাৰ কাক লাগে তেতিয়া ক'লে যে আণ্ডাৰ মে বেহেনজী হে তাৰপিছত তাই মোক এটা এনেকৈ জোৰে হেঁচা মাৰিছে হেঁচা মাৰি পেলাই তাক এনেকৈ একটা জোৰে ঢাক্কা মাৰিছে মই ঢাক্কা মাৰাৰ লগত তাই দৌৰি নামি আছে তাৰপিছত মই কৈছোঁ ৰ'বকে মই দৌৰি গৈ পেলাই তাৰ বেগখন পিছৰ পৰা ধৰিছোঁ কাৰণে তাৰমানে ইমান দৌৰিব পৰা নাই তাৰপিছত মই ৰাস্তাত গৈ পেলাই তাৰ পিছফালে দৌৰি মই কৈ আছোঁ চোৰ বুলি আগতে এখন 7-Eleven আছে তাৰ পৰা মানুহ এজন তাক ধৰিছে তাক ধৰি পেলাই যেতিয়া সুধিছে যে কি হ'ল তাই কৈছে এই লড়কি को मैंने छेड़ा है तो उसे ठीक है छेड़ा है तो चलो उसके पास ही चलो তাৰপিছত তাক লৈ আহিছে লোহাৰ পিছত মই কৈছোঁ কি লৈছা তাই কৈছে বাইদেউ মই গুটি কিন্তু ভাঙিছোঁ মই একো পোৱা নাই তাৰপিছত তাৰ বেগৰ ভিতৰত এনেকুৱা নোটৰ বান্ডিল সিহঁতৰ ঘৰত নোটৰ বান্ডিল আছে কেইটামান আছিলে এইবিলাকে পাইছোঁ আৰু ডাঙৰ দুখন স্ক্ৰু ড্ৰাইভাৰ আৰু ইমান মোটা এখন ৰড তাৰ বেগৰ ভিতৰত পাইছে আপুনি যথেষ্ট সাহসিকতাৰ পৰিচয় দিলে সেই সময়ত হয়তো আপোনাক তেখেতে এটেক কৰিব পাৰিলে না হাতত যদি চোকা অস্ত্ৰ থাকিলে আপোনাৰ মাৰিব পাৰিলে চোকা অস্ত্ৰ তাইতো মোৰ চিৰিৰ পৰা ঢাক্কা মাৰি পেলালে একেলগে নামিছোঁ আমি আৰু আপুনি যেতিয়া দেখিছে তেখেতে ইতিমধ্যে চুৰিকাণ্ড ঘটনা সংঘটিত কৰি তেখেতে পলাইছে তাই মানে মোক কলিং বেলটো টিপিছোঁ যে তাই মানে ভয় খাই গৈছে কোনোবা আহিছে তাই ভিতৰত অস্ত্ৰ সোমাই পেলাই তাই মানে ওলাব আৰু এনেকুৱা আছিল নে আৰু আছিলে তাই কৈছে তো তাৰ লগতে আৰু এজন আছিলে তাই বাহিৰত আছে বুলি কৈছে সিহঁতৰ ঘৰত তলা এটাও পোৱা নাই তলাকেইটা কৈছে তাই লৈ গৈছে মানে দুজন মিলি পেলাই ভাঙিছে কি ক'ব বিচাৰিব এনেধৰণৰ ঘটনা সংঘটিত হৈছে হয়তো তেখেতে মানুহ থাকিলে তাত ডকাইতিও কৰাৰ এটা সম্ভাৱনা থাকিলেহেঁতেন হয়তো কাৰোবাৰ মাৰিও পেলাব পাৰিলেহেঁতেন আপোনালোকৰ সুৰক্ষা ক'ত এতিয়া কি ক'ব বিচাৰিব কি হৈছিলে আপুনি কি দেখিছিলে কি শুনিছে মইতো লাষ্টৰ ফালে চালোঁ যে চবে মাৰি আছিলে এইটো কিবা এটা প্ৰটেষ্ট হ'ব লাগিব আগন্তুক মানে কিবা এটা ডাঙৰ কিবা হ'ব পাৰিল এতিয়া মানে আমাৰ বজাৰ যোৱাতে অলপমান ভয় খাই গৈছোঁ মানে ওচৰে ক'ত যাবই নোৱাৰোঁ এনেকৈ হৈ গ'ল এতিয়া গেংটো মানে পুৰা দমে পুলিচে ভালকৈ হেৰি কৰিব লাগিব কিন্তু আমাৰ জালুকবাৰীৰ পৰা নহয় আমাৰ এইটো বেলেগ পুলিচ ষ্টেচনৰ পৰা কৰিব লাগিব এইটো জালুকবাৰী একো নকৰে কিন্তু আৰক্ষী তালাচী ইয়াত চলেনে এই বাইলেণ্ডটোত ৰাতি আৰক্ষী পহৰা চলেনে ভেন নাই একো নাই চিটি পেট্ৰলিং একো নাই আমাৰ ইয়াত একো নাই এটা অতি দুখজনক কথা বুলি ক'ব লাগিব জিমত হাইটেক আৰক্ষীয়ে নৈশ পহৰাৰ কথা কয় কিন্তু তেওঁলোকে আচলতে কিমান কষ্টময় থাকে আন এগৰাকী মহিলা আছে মই তেখেতৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম প্ৰথমে মই এটা এক্সক্লুচিভ দৃশ্যাংক এই মুহূৰ্তত মই ৰাজ্যবাসীৰ ওচৰলৈ লৈ যাবৰ বাবে বিচাৰিম এই বাসগৃহৰ এই ফ্লেটটোৰ এইখনে মূল প্ৰৱেশ দুৱাৰ য'ত ইতিমধ্যে নাম লিখা আছে ইয়াৰে যিসকল স্বত্বাধিকাৰী শান্তনু পোদ্দাৰ আৰু দেৱযানী পোদ্দাৰ এই বাসগৃহটোৰ
আপোনালোকে নিজে চাওক 3টাকৈ লক আছে আৰু এই 3টাকৈ লক তেওঁলোকে ভাঙি এক প্ৰকাৰ এই লকটো বৰ্তমান মেৰামতি কৰা হৈছে 12 ঘণ্টা পূৰ্বে মেৰামতি কৰা হৈছে কিন্তু ইয়াৰ পূৰ্বে এই সম্পূৰ্ণ দুৱাৰৰ লকটো কাটি পেলোৱা হৈছিল তলা ভাঙি পেলোৱা হৈছিল আৰু এই স্লেবকিডাল কাটি পেলোৱা হৈছিল আৰু তাৰ পিছতে তেখেতে ভিতৰলৈ অনাধিকাৰ প্ৰৱেশ কৰিছিল ভাগ্যক্ৰমে সেই মুহূৰ্তত ভিতৰত হয়তো শান্তনু পোদ্দাৰৰ পৰিয়ালবৰ্গ দেৱজানী পোদ্দাৰ হয়তো উপস্থিত নাছিল কিন্তু এতিয়াও বিল্ডিংটোত কিন্তু যথেষ্ট সংখ্যক আৱাসী এতিয়াও উপস্থিত আছিল কিন্তু তাৰ পিছতো কেনেধৰণে ঘটনাটো সংঘটিত হৈছিল মই মহিলাগৰাকী বা পোনপটীয়াকৈ জানো বাইদেউ কেনেকৈ তেওঁলোকে কি কৰিছিল এইটো একচুৱেলি মোৰ ভণ্টিজনী তাতে ফাৰ্ষ্ট ফ্ল'ৰত থাকে তাই মান্তু চৌধুৰী তাই আৰু শান্তনু পোদ্দাৰ খুৰা তেখেত কলিকতালৈ গৈছে চকুৰ ট্ৰিটমেণ্টৰ কাৰণে তেখেতৰ ছোৱালী গুৱাহাটী থাকে আৰু তাই মানে তাইৰ হাততে চাবি থাবি দি গৈছে মানে তাইয়ে টেক কেয়াৰ কৰে আৰু তাই আবেলি মানে দুপৰীয়া 3টা মানত তাই ছাদত গ'ল কাপোৰ চাপোৰ আনিলে ঘৰত গ'লে ঠিকেই আছে আৰু হঠাৎ তাই ৰুমৰ পৰা এটা আৱাজ পালে মানে কিবা ভাঙাৰ আৱাজ পালে তেতিয়া তাই আৱাজ চাওঁ গৈছে আহিলে তাই উঠি আহিলে আহি তাই কৰিলে কি তালা নেদেখি তাই মানে এই কলিং বেলটো টিপিলে কলিং বেলটো দিয়াৰ পিছততো সোমালে তাই সোমাৰ পিছত তাই গৈছে কে কোন হয় এনেকৈ গৈছে কোৱাৰ পিছত মানুহজন ওলাইছে ওখ এটা মানুহ ওলাই আহিছে ওলাই আহি বেনজি আণ্ডাৰ হে ৰাজা খান চাগে আমিতো তেতিয়া আৰু নামটো নাজানো আৰু ওখ মানুহজন বোম্বেৰ মানুহ বুলি কয় বোম্বেৰ বাৰী কলকাতাৰ পৰা ৰেলত এতিয়া আপোনালোকৰ পৰা জানিব পাৰিলোঁ ইমানখিনি তাইতো অকলে আহিছে আহি কিনে চাইছে কোন হ'ব পাৰে চাবিটো মোৰ ওচৰত তেতিয়া তাই মানে ভণ্টিজনী এনেকৈ ক'লে যেতিয়া তাই ওলাই আহিলে এনেকৈ তেতিয়া পটককৈ তাইৰ মাথাত আহিলে এইটো চোৰে হ'ব তাই এনেকৈ এইটো তালাটো নাছিল আৰু তাই তালাটো নেদেখি তাইৰ সন্দেহ হ'ল কলিং বেল মাৰিলে মাৰি কিনেতো তাই এনেকৈ ঠেলি কিনে সোমাইছে মই বেহেনজি আণ্ডাৰ হে অলে বেহেনজি আণ্ডাৰ হে চাবিটো মোৰ তাত অলে কাৰণে আজিকালি মানুহজন ওলাই আহিছে ওলাই এনেকৈ নামি গৈছে স্পীডত আৰু তাইও মানে লগে লগে নামিছে তাই সাহস কৰি নামিছে নামাৰ পিছত তাতে তলতে গ্ৰিলখিনি খুলি কিনে তেতিয়া তাই বেগত ধৰিবলৈ চেষ্টা কৰিলে আৰু বেছি জোৰে দৌৰিব নোৱাৰিল তেতিয়া আমাৰ এইটো ৰাণীমা জুৱেলাৰ্ছৰ ৰাস্তাটো এনেকৈ ওলাব আমাৰ কলনী ওলাব যাওঁতে সেই তাৰে এজন সজ্জন ব্যক্তিয়ে ধৰিলে তাৰপিছততো চবেই আহিলোঁ আমি মানে আৰক্ষীয়ে পোনপটীয়াকৈ ধৰা নাছিলে আপোনালোকে ধৰি দি সেই মহিলাগৰাকীয়ে হয়তো পিছে পিছে সাহসিকতাৰ পৰিচয় দি দৌৰিছিলে কাৰণে ধৰিলে ভণ্টিজনী সঁচাকৈ সাহসিকতা কৰিছে মানুহজনৰ হাতত যেটো বস্তু আছিল তাই যদি মূৰত মাৰি দিলে হয় কালি আমি কোনো মানে ঘৰৰ ভিতৰতে পৰি থাকিলে হয় এটা অতি চিন্তাৰ কাৰণ যদি ভিতৰত মানুহ থাকিলেহেঁতেন ভিতৰত এটা যদি মাৰ্ডাৰ কাণ্ড সংঘটিত এটা হত্যাকাণ্ড সংঘটিত কোনেও গম নাপালে তাইক হত্যা কৰি ৰুমৰ ভিতৰত পেলাই থৈ যাব পাৰিলে হয় আমি বহুত পিছতহে জানিলোঁ হয় কিন্তু তাই কালি এনেকুৱা সাহস কৰিলে কালি তাইৰ কাৰণে বহুত ডাঙৰ এটা অঘটনৰ পৰা আমি চবেই ৰক্ষা পাইছোঁ বুলি ক'ম আমি বহুত চিন্তিত ইমান দুপৰীয়া যদি এনেকুৱা হয় ৰাতি কি হ'ব আৰু এইটো ডকাইতি বুলিহে মই ক'ম ডকাইতি বুলিয়ে ক'ম আৰু মানুহজন অকলে নাছিল মানুহজন বাৰে বাৰে কৈছে মেৰা और एक साथी है बाहर है কিন্তু আপুনি চিন্তাজনক কাৰণটো হ'ল যে আপোনালোকে বিল্ডিংটোত কিমান মানুহ থাকে চাওক খুৰাটো ট্ৰিটমেণ্টৰ কাৰণে বাহিৰত গৈছে ছোৱালীজনীটো ইয়াতে নাথাকে তাই গুৱাহাটী থাকে নিজৰ শহুৰেকৰ ঘৰত থাকে তাইও বেংকত কৰে আমাৰ এই হেৰি খুৰাৰ ৱাইফ আমাৰ এই পাণ্ডু পোৰ্ট ব্ৰাঞ্চ SBI ব্ৰাঞ্চতে চাকৰি কৰে কিন্তু এতিয়া নাই আউট অফ ষ্টেচন টোটেল বেছি বহুতকেইটা নহয় ওপৰত এটা এইটো এটা আৰু তলত ইহঁতে মানে ফাৰ্ষ্ট ফ্ল'ৰত সিহঁত থাকে 3টা ফেমিলি থাকে তাৰ মাজত বেছিভাগটো মানুহ কামত ব্যস্ত থাকে বাহিৰতে থাকে মোৰ ভাইটিজনো দোকান আছে চাৰিআলি মালিক আছে লোকৰ কাৰণে কিমান ভয় হৈছে আপোনাৰ ভয় হৈছে যেনে মই এতিয়া আহিছোঁ মোৰ ঘৰ এইটো কলনীতে হাউচ নম্বৰ 18 মই এতিয়া মোৰ ঘৰ তালা মাৰি আহিছোঁ মোৰ বিল্ডিংটো চবেই কামত গুচি যায় ল'ৰা মানুহ এতিয়া মই ঘৰত গৈ কি চাম মই নাজানো সেনেকুৱা অৱস্থা আৰু চবতকৈ ডাঙৰ কথা শিশু থাকে বৃদ্ধ থাকে হয়তো তেওঁলোকো আক্ৰমণৰ বলি হ'ব পাৰে যেনে মোৰ ভণ্টিজনীৰ মা আছে শাহু মা আছে সৰু বাচ্চাকেইটা আছে স্কুলৰ পৰা আহে সিহঁতে বজাৰ কৰিব যাব লাগে বহুত কাম থাকে এতিয়া যদি এনেকৈ আজি এইটো চুৰি কৰিবলৈ সোমাইছে কালি অস্ত্ৰ লৈ আহি যদি মাৰি কিনে ডেগাৰ চেগাৰ মাৰি দিয়ে কলনীৰ মানুহে কেতিয়া আহিম কেতিয়া সহায় কৰিম তাই কালি চিঞৰ বাকৰ কৰিলে ওচৰে পাজৰে কিছুমান মানুহ আহিছে তাৰপিছতহে মানুহ আছে পুলিচ আহোঁতে আমি কিন্তু সুৰক্ষিত নহয় এই গলিবোৰত আপোনালোকৰ বাইলেন যিহেতু 3 ইয়াত বহুতকেইটা বাইলেন আছে
এই বাইলেনবোৰ আৰক্ষী প্ৰহৰা চলে না ৰাতি পুলিচ নচলাই কি আহ্বান কৰিব আপুনি এগৰাকী মহিলা আমাৰ কলনীত 1 নম্বৰ লেন দি 3 নম্বৰ লেনত আহিব পাৰি 3 নম্বৰ লেন দি এনে ৰাণীমা জুৱেলাৰ্ছ দি ওলাব পাৰি আকৌ 3 নম্বৰ লেন দি বাছ ষ্টেণ্ডত ওলাব পাৰি আকৌ এইটো লাইন দি আমাৰ এই জাবৰাপট্টি এইটো 4 নম্বৰ লেন দি ওলাব পাৰি একেবাৰে আপুনি বাছ ষ্টেণ্ডত ওলাব পাৰিব আৰু এটা লেন আছে 4 নম্বৰ লেন সেইটো কাজিৰঙা এপাৰ্টমেণ্ট দি আপুনি পাণ্ডু বজাৰলৈ যাব পাৰিব আমাৰ বৃহৎ এলেকা আমাৰ কলনীটো বহুত পুৰণি আৰু বহুত ডাঙৰ কলনী আৰু আমাৰ কলনীৰ পৰা এক্সিট বহুত কেইটা বাছ ষ্টেণ্ডটোৰ ওচৰত পলাবলৈ সহজ হয় সকলোৱে বাছ ষ্টেণ্ডত গৈ পলাই যাব পাৰে কালি মানুহজনে চাগে সেইটো ৰাস্তা চিনি পোৱা নাছিল সেইকাৰণে সি এনেকৈ ওলাব গৈছিল মানে 3 নম্বৰ লেন দিয়ে ওলাব গৈছিল তাতে কোনোবা সজ্জন ব্যক্তিয়ে তেতিয়া হেজন ব্যক্তি যদি নাথাকিলে হয় পলাই গ'লে হয় আৰু হয়তো পিছলৈ তেখেতক পুতক তুলিলে এটা আক্ৰমণ আমি সুৰক্ষিত নহয় অকমানো নহয় কি আহ্বান আপুনি এগৰাকী সচেতন মহিলা আপুনি ইয়াৰে ওচৰতে থাকে আপোনালোক একেটা সমস্যাতে আছে কি ক'ব বিচাৰিব আৰক্ষী আয়ুক্ত দিগন্ত বৰা ডাঙৰীয়া যদি আমাৰ এই বাতৰিটো চাই আছে বা জিপি সিং ডাঙৰীয়া বা মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰীৰ দায়িত্বত আছে কি ক'ব আপোনালোকৰ এই মানে হেৰিৰ পৰা মই CM ছাৰক আৰু আমাৰ CP ছাৰ বিষয়াসকলক মই অনুৰোধ কৰিম আমি মহিলাবোৰতো সুৰক্ষিত নহয় এইটো বাৰে বাৰে প্ৰমাণিত হৈ আছে আৰু আমাৰ ঘৰবোৰ আৰু আনন্দনগৰ স্পেচিয়েলি পাণ্ডু আনন্দনগৰ একদম সুৰক্ষিত নহয় আপোনালোকে দয়া কৰি আমাৰ ফালে অকণমান চাব কাৰণ এতিয়া তেখেতৰ সকলৰ লগত আমি কথা পাতিম কেনেকৈ আপোনালোকৰ প্লেটফৰ্মৰ পৰাই ক'ব লাগিব